নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ভিডিঅ'ত। আৰু বৰ্তমান এতিয়া আছোঁ ঘৰত, মানে আজি সোমবাৰটো যিহেতু, আৰু ঘৰৰ কামকেইটা কৰি থাকিম আৰু ভিডিঅ'টো শেষলৈ এনেকৈ চাই থাকিব আৰু কি কৰোঁ কি নকৰোঁ আজি গোটেই দিনটো। এইফালে চাওক গাইছ, ইয়াত বনাইছে মানে জিলিমিলি শাক, আৰু এইফালে চাব আলু পিটিকা পূৰা গুচাই আছে মানে মায়ে বাকলিকেইটা ধুনীয়াকৈ। বন্ধুসকল, আপোনালোকক যে কৈছিলোঁ যোনটো ঘৰৰ কাম যে কৰিবলগীয়া হ'ব বুলি যে কৈছিলোঁ আজি, এয়া চাব গছৰ কুন্দা মানে এইটো প্ৰায় তললৈ কাটা হ'ল, আৰু এয়া চাব এইটো এতিয়া এইটো মানে টানি উঠাম আৰু মই আৰু পাপা উঠামগৈ। তাৰপিছত ইয়াৰ যিমান মাটিকেইটা আছে ন, এইকেইটা গোটেই ওপৰলৈ উঠাই দিয়া হ'ব। আৰু এইফালে চাব বেৰ চেৰ ভাঙি একেবাৰে অৱস্থাই নাই মানে, এইকেইটা গোটেই ৰিপেয়াৰিং কৰিব লাগিব। এইফালে চাব প্ৰায় গোটেই কাম শেষ কৰি ল'লোঁ, মানে গছ কটা কাম আছিলে তো তাৰ কাৰণে এইটো ফটাফট কাটি শেষ কৰি ল'লোঁ। আৰু ইয়াত মানে অলপ কাটিও গ'লে একো নাই বাৰু, এইটো কাম কৰাৰ সময়ত অলপ ইঞ্জুৰিটো হয়ে আৰু ন। আৰু এতিয়া ফটাফট গৈ থাকোঁ আৰু অলপ ওলাই, কিমান আৰু ঘৰত থাকিম ন। তো গাইজ ফাইনেলি ঘৰৰ পৰা মানে গম পাইছে আৰু অথনি যে ওলাই আহিছিলোঁ, এয়া চাব না কি ধুনীয়া মানে পথাৰটো। এইফালে চাব কি মজা ভাই বাঢ়ি আছে মানে। অকলে অকলে চাইকেল লৈ ওলাই আহিলোঁ আৰু আবেলি, মানে প্ৰায় আবেলিয়ে হৈ গ'ল আৰু এনেকৈ ফুৰি আছিলোঁ মানে চাইকেলটো লৈ। আৰু এতিয়া আৰু আগলৈ যাম মানে। এইফালে চাব একদম মজা লাগিছে মানে আহি পেলাই জেগাটো। বন্ধুসকল, আমাৰ মানে একচুৱেলি মেইন কথা এনেকুৱা ধাননি পথাৰ নাই যে, তাৰ কাৰণে মানে মোৰ এনেকুৱা জেগাকেইটাত আহি বেছি ভাল লাগে মানে। চাব গোটেই ধান চান কাটি গোটেই আদায় মানে। এনেকুৱা জেগাত মানে ৰিলচ বনাবলৈ ভাল, একদম ৰিলেক্স, হৈ হাল্লা বোলা একো বস্তুটোৱে নাই মানে, একদম বিন্দাছ। বন্ধুসকল, এনেকুৱা হয় মানে মই বেছিভাগ মানে এনেকুৱা ধাননি পথাৰত প্ৰায় আহি ভাল পাওঁ মানে। নৰা চৰা কাটি থ'লে আৰু যেতিয়া ধান ৰুৱে নহয়, এইটো টাইমতো আহি ভাল লাগে, পূৰা সেউজীয়া সেউজীয়া হৈ থাকে। আৰু যেতিয়া ধান চান কাটি শেষ হয় নহয়, তেতিয়াও ভাল লাগে মানে চাবলৈ। এনেকুৱা হৈ থাকিলে কিবা এটা ভাল লাগে মানে। এয়া আৰু তাকে আহিলোঁ এনেকৈ অকলে অকলে, আৰু ইয়াত বহি মানে অলপ চিল আউট কৰিলোঁ, তাৰপিছত আকৌ গুচি যাম আৰু ঘৰলৈ। The next morning. গুড মৰ্ণিং বন্ধুসকল, আৰু এয়া চাব গৰম গৰম চাহ আৰু বিস্কুট আহি গ'ল এইফালে। এতিয়া এইটো ফটাফট খাই লয় আৰু। তো বন্ধুসকল, ফাইনেলি আহি পালোঁ দোকান, আৰু এয়া চাব এই হেয়াৰ বেলকেইটা মানে সজাই দিছোঁ ধুনীয়াকৈ। একফালৰ পৰা চাওক নে কেনেকুৱা লাগিছে, কমেণ্টত জনাই দিবচোন। চাব কি ধুনীয়া মানে, একেবাৰে কিবা এটা ভাল লাগিছে মানে চাই পেলাই। দোকানৰ পৰা জাষ্ট আহি পালোঁ, আৰু এয়া মানে মাংস লৈ আনিলোঁ। মাৰ গা বেয়াটো ন, তাৰ কাৰণে মানে এই মাংসটো আজি পূৰা স্পাইচিকৈ বনাব আৰু জালুকৰ লগত দি পেলাই। আৰু এইফালে মানে আজি মাংসটো ভণ্টিয়ে বনাব। এইফালে চাওক ধুনীয়াকৈ আলু চালু কাটি আছে, আৰু এইফালে হয় ভালকৈ বনাবি দেই আজি। পিঁয়াজকেইটা ধুনীয়াকৈ কাটি আছে, আৰু এতিয়া আলু কাটা হ'ল। কেৰাহীত ধুনীয়াকৈ তেল দি দিলে, আৰু এইফালে জিৰা দিয়া হ'ল। আৰু এতিয়া এই আলু আৰু পিঁয়াজকেইটা ইয়াত ফ্ৰাই কৰিব। এতিয়া দে ঢাল 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 ঢাল, কিয় নেহি ডালেগা তুমি। তেজপাতকেইটা ধুনীয়াকৈ দি দিয়া হ'ল। তেজপাত কিহৰ কাৰণে দিছোঁ, চেণ্টৰ কাৰণে, ফ্লেভাৰৰ কাৰণে। আৰু তেজপাত দিয়া হ'ল। এতিয়া ধুনীয়াকৈ পিঁয়াজকেইটা ঢাল, আৰু ঢাল দে মজা মজা। নিমখ দিয়া হ'ল। অকল নিমখে দিলি যে, হালধি নিদিয়। দে ধুনীয়াকৈ কৰি পিঁয়াজ ফ্ৰাই হৈ গ'ল। এতিয়া এই হাফ বইল আলুকেইটা ইয়াত ধুনীয়াকৈ ঢালি দিম। ঢালি দিলোঁ। ছাইডত অলপ হেতা দি লাৰি দিওঁ ধুনীয়াকৈ। এটা মাংস ঢাল, ধুনীয়াকৈ মাংস এটা ঢালি আছে। এয়া চাব কি মজা। এতিয়া হালধি দি দিলে কালাৰৰ কাৰণে। এইটো গ্ৰাইণ্ডাৰত পিচিছিলে মানে, নহৰু আদা আৰু জালুক ইয়াত মানে ধুনীয়াকৈ পিচিছে। এইটো তাৰপিছত ইয়াত দি দিব। আৰু এতিয়া মছলা দি দিলে এতিয়া ইয়াত দে ধুনীয়াকৈ লাৰি দে আকৌ জেগাটো। দি ল গোটেই ভালকৈ দি ল। গাইছ এইফালে চাব ধুনীয়াকৈ মছলা দি দিলে। আৰু এতিয়া
অথনি যোনটো পেষ্টটো যে কৰিছিলে গ্ৰাইণ্ডাৰত এইটো এতিয়া ইয়াত দি দিলে দে ধুনীয়াকৈ লাৰ দে তো বন্ধুসকল প্ৰায় এয়া চাব গ্ৰেভি হয় ৰেডি আৰু এতিয়া মই মানে টেষ্ট কৰিম অকলে অকলে খাই আছে দে মোক দে নিদিয়াকৈ মানে পূৰা খাই আছে এইফালে বনাই পেলাই এতিয়া মই ইয়াৰ পৰা 1 পিচমান লৈ ল'ম আৰু ইয়াত বাতিত লৈ ল'লোঁ মানে 1 পিচ তাৰপিছত এতিয়া খাই চাম কেনেকুৱা হৈছে মজা গৰম যে উঠাবই পৰা নাই এয়া লৈ ল'লোঁ মজা হৈছে খাবৰ কাৰণে A few moments later. বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'তে টিল দেন টাটা বাই বাই